দ্বিতীয়টো কুৱেশ্যন যে আমি ইমান দুৰ্বল হৈ গ'লো নেকি যে 6 নং দফাটো বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত বুলি গম পোৱাৰ পিছতো আমি যে সেই বস্তুটোক সফল ৰূপায়ণ কৰিবৰ কাৰণে যিটো সামূহিক এটা শক্তিৰ প্ৰয়োজন আছিলে সেইটোত আমি বিফল হ'লোঁ। আপুনি এইটো মিন কৰিলে নেকি? যিসকল জনজাতি বৰ্তমান নিজৰ অধিকাৰৰ কাৰণে লাগি আছে তেখেতসকলক লগত লৈ, তেখেতসকলৰ শক্তিক লগত লৈ, যিসকলে ছয় কমিউনিটিৰ কাৰণে লাগি আছিলে তেখেতসকলক একগোট কৰি লৈ গৈ কেন্দ্ৰক হেঁচা দিব পৰা সেই শক্তিখন আমাৰ কি নাইকিয়া হৈ গ'ল নেকি ছাৰ? নে কাৰোবাৰ পৰিচালনাত গোটেইখিনি বস্তু চলি আছে নেকি? কিন্তু আমিতো জনজাতি হিচাপে দুখ পাওঁ। মই শংকাবোৰ কম কি আছে বাস্তৱসন্মতে তথ্যগতভাৱে আপোনালোকক মই কিছুমান কুৱেশ্যন এৰিম আজি লাষ্ট সেইখিনি আনচাৰ যদি মই পাই যাওঁ তেতিয়াহ'লে মোৰ জনজাতীয় মানুহক মই বুজাম। কিন্তু সেয়াই মই কুৱেশ্যনখিনি আপোনালোকলৈ এৰিছোঁ যে এই জাতিৰ সংকটৰ সময়ত আপুনি ইমান নিশাইভাৱে যোৱাকালি ভিডিঅ'টোত কৈ গুচি গ'ল যে 6 নং দফা অসম মানে বিপ্লৱ শৰ্মাটোতো আৰু অতিপাত ভাল। বিপ্লৱ শৰ্মাৰ যিখিনি ৰিকমেণ্ডেশ্যন আছে সেইখিনি কৰাব পাৰিলেতো অসমখন 1000 ইয়াৰ্ছলৈকে সুৰক্ষিত হৈ থাকিব। সেই বস্তুটোকে আমি জনমতটো গঠন নকৰাকৈ কেৱল জনজাতি আৰু 6 জনগোষ্ঠীৰ মাজত কিয় এই মানে আটোমপুৰুষীয়া সম্পৰ্কবোৰ সিজনে সিজনক তুচ্ছ তাচ্ছিল্যৰ পৰিৱেশলৈ কিয় আমি নিছোঁ ছাৰ? বুদ্ধিজীৱী সমাজখনে, অসমৰ ভালপোৱা বুদ্ধিজীৱী সমাজখনে কিয় সেই পৰ্যায়লৈ নিছে? মোৰ একদম চিম্পল কুৱেশ্যন। মই বুদ্ধিজীৱী সমাজক এই মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ আগতেই আহ্বান জনাইছিলোঁ যে জয়ীকুৰা নুমাব কোনে? সেই কথাটো আপোনালোকক সেইকাৰণেই মই দেখিছিলোঁ যে এনেকুৱা এটা পৰ্যায়লৈকে যাব। সেইকাৰণে আপোনালোকক মই এটা কৰিছিলোঁ। কিন্তু মেইন ষ্ট্ৰীমৰ বহুকেইজন বুদ্ধিজীৱীয়ে তেতিয়াই কৈছিল জনজাতিকৰণ লাগে। বাট জনজাতিকৰণ লাগে কোনটো ৱেত লাগে? কিমান বছৰৰ কাৰণে সেইটোৱে জাতিটোক ৰক্ষা কৰিব? জনজাতিৰ মানুহক কিয় আশ্বাস লোৱা নাই? সেই কথাটোতো আমি কুৱেশ্যন কৰিব লাগিব নহয় ছাৰ। এই কুৱেশ্যনটোতো আমাৰ বেছিক কুৱেশ্যন ন, মৌলিক কুৱেশ্যন, মানে ফাণ্ডামেণ্টেল কুৱেশ্যন এটা। সেইটোতো আনচাৰ লাগিব। দেন যেতিয়া কনভিন্স হ'ব যে হয় জনজাতিকৰণে কোনো ধৰণৰ ক্ষতি নকৰাকৈ আমাৰ এক্সিষ্টিং জনজাতিক ক্ষতি নকৰাকৈ কৰিছে, তেতিয়াহ'লে 100% আমি আপোনালোকৰ কাষত আছোঁ, ফ্ৰণ্টত আমি আছোঁ। চ' সেইকাৰণে মই ইমান দুখ লাগিছে তেখেতৰ কমেণ্টটো যোৱাকালি শুনাৰ পিছত, জাতিটো কেনেকৈ শেষ হ'বলৈ গৈ আছে। মই ইমান ভিজনাৰী নহয়, কিন্তু আহিব লগা 50 বছৰত আগ্ৰাসনৰ কথাটো মোকো চিন্তিত কৰে। কিন্তু একেটা সময়তে আটাইতকৈ ভালনেৰেবল যদি কমিউনিটি হিচাপে যদি আছে জনজাতিসকল, দে আৰ ভেৰি ভালনাৰেবল। সংখ্যাগতভাৱে হওক, শিক্ষাগতভাৱে হওক, চাকৰিগতভাৱে হওক, সকলো ক্ষেত্ৰত। মই কেৱল মাত্ৰ চাকৰিটো পালোঁ কাৰণেই জনজাতিটো উত্তৰণ হৈ গ'ল, সেইটো মিছা কথা। ৰিভাৰ্চ হ'বৰ কাৰণে মানুহক বহুত সময়ৰ প্ৰয়োজন নহয়। আপুনি